জামতলাৰ পৰা বৰদোৱা যোৱাৰ ৰাস্তাটো ইমান ভিৰ চাওক। আমাৰ বৰদোৱা নিউ প্ৰজেক্টটো চাবলৈ মানুহে ইমান ভিৰ কৰিছে। ৰাস্তাটোত যাবই নোৱাৰোঁ, আমি খোজকাঢ়ি যাব নোৱাৰোঁ, গাড়ী কেনেকৈ যাব চাওকচোন, ইমান ভিৰ। মানুহে দূৰ দূৰৰ পৰা আহি আছে এইটো প্ৰজেক্ট চাবলৈ। কি ধুনীয়া প্ৰজেক্ট হয়। আমাৰ মুখ্যমন্ত্ৰী ছাৰে ইমান ধুনীয়া কৰি এটা প্ৰজেক্ট বনাই থৈ গৈছে, পাৰ্ক বনাইছে। এইটো চাবৰ কাৰণে মানুহে দূৰ দূৰৰ পৰা আহি আছে। চাওকচোন কিমান ভিৰ। এইখিনি পাৰ হওঁতে 1 ঘণ্টা লাগি যায়। চাওক, মানুহে যে দূৰৰ পৰা আহে, আহি পেলাই 1 ঘণ্টা ইয়াত ৰখি পেলাই পিছতহে যায় প্ৰজেক্টটো চাবৰ কাৰণে। চাওক, ৰাস্তাটো অলপ বহলাই দিব লাগিছিল, যে মানুহে যাব পাৰে, মানুহক সুবিধা কৰি দিব লাগিছিল। চাওকচোন এনেকুৱা ভিৰ, কিমান গাড়ী, ইমান ভিৰ আপোনালোকে চাই থাকক। মই দেখাই গৈ আছোঁ ৰাস্তাটো কিমান ভিৰ হৈছে। আৰু অলপ বহলাই দিব লাগিছিল ৰাস্তাটো। এইখিনি চাওক, এইটো হ'ল পাৰ্কৰ সন্মুখৰ যিটো ৰাস্তা জেগা, সেইটো জেগা। এইখিনি চাওক, মানুহে লাইন ধৰি আছে, লাইন ধৰি ধৰি সোমাব লাগে। ইমান লম্বা লাইন, আপোনালোকে চাইছেনে কিমান লম্বা লাইন চাওক।